কলাইগাঁৱৰ টেঙাবাৰীত কংগ্ৰেছৰ চোতাল সভা চিপাঝাৰত কংগ্ৰেছৰ পঞ্চায়ত নিৰ্বাচনৰ তৎপৰতা মণ্ডলে মণ্ডলে চলিছে চোতাল সভা আজি কলাইগাঁৱৰ টেঙাবাৰীত অনুষ্ঠিত হয় এনে এখন সভা এই সভাত উপস্থিত থাকে প্ৰদেশ কংগ্ৰেছৰ নেতা কৰুণাকান্ত মেধি আৰু কন্দৰ্প কলিতা টেঙাবাৰীৰ পৰা ভাৰ্গৱ চলিহাৰ প্ৰতিবেদন AIN লাইভ আজি আমি টেঙাবাৰী পঞ্চায়তৰ আমি এখন গ্ৰুপ মিটিং আজি আমি ইয়াত কৰিলোঁ মানে ৰাইজক আমি এটা এনেকৈ মেছেজ দিব বিচাৰিছোঁ আমাৰ মণ্ডল সভাপতিৰ জৰিয়তে আমাৰ চহৰীয়া ডাঙৰীয়া আছে মোৰ বন্ধু কন্দৰ্প কলিতা ডাঙৰীয়া আছে প্ৰমুখ্যে আমাৰ নাথ ডাঙৰীয়া আছে আমি গোটেইখিনি মানুহে আজি ইয়াত এটা আলোচনা মৰ্মে আমি এটা মানে ৰাইজৰ ওচৰত এটা মেছেজ দিব বিচাৰিছোঁ যে টেঙাবাৰী পঞ্চায়তত আমাৰ কংগ্ৰেছৰ দ্ৰুতগতিত আমাৰ কাম আগবাঢ়ি আছে আগন্তুক পঞ্চায়ত ইলেকশ্যনৰ সাপেক্ষে আমি ইয়াত আজি ৰণদংকা ঘোষণা কৰিছোঁ বুলি আমি ৰাইজৰ ওচৰত কৈছোঁ আৰু কৰ্মীৰ মাজত আমি যথেষ্ট উৎসাহ দেখিছোঁ সেইকাৰণে ভাল লাগিছে আমি অকল এইখনেই নহয় ভোৰাগড়তো আমি মিটিং কৰিছোঁ আমাৰ আজিৰ পৰা পূৰ্ণ পৰ্যায়ত পঞ্চায়ত ইলেকশ্যনৰ কাৰণে আমি আমাৰ কাম কাজ প্ৰস্তুতি আমি আৰম্ভ কৰি দিছোঁ অলৰেডি আমাৰ কেণ্ডিডেট সম্পূৰ্ণ হৈ গৈছে জাষ্ট আমাৰ ঘোষণা কৰিবলৈ বাকী আমি ৰাইজৰ মাজত সোমাইছোঁ আমাৰ এজন নহয় 10জন কৰি কেণ্ডিডেট ওলাইছে জিলা পৰিষদ আমাৰ 3-4জন হৈছে গতিকে আমি যিজন উপযুক্ত বুলি ভাবোঁ যিজন ৰাইজৰ মাজত মানে আমাৰ জিতাৰ আশংকা থাকে কাৰণ বিজেপিৰ লগত আমি যুদ্ধ কৰিব লাগিব এই প্ৰস্তুতিলৈ আমি আগবাঢ়িছোঁ টেঙাবাৰী মণ্ডল কংগ্ৰেছ কমিটিৰ উদ্যোগত আমাৰ এখন দলীয় বিশেষ সভা আমি পঞ্চায়ত নিৰ্বাচন উপলক্ষে আমি আয়োজন কৰিছিলোঁ আৰু এই সভাত আমাৰ চিপাঝাৰ ব্লক কংগ্ৰেছ কমিটিৰ নৱনিৰ্বাচিত সভাপতি আমাৰ ইনামুল হক ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ আমাৰ OBC ডিপাৰ্টমেণ্টৰ APCCৰ সন্মানীয় উপসভাপতি শ্ৰদ্ধেয় কৰুণা মেধি ডাঙৰীয়া ইয়াত আহি উপস্থিত হৈছে আৰু এই অঞ্চলৰ যথেষ্ট লোক আজি সভাত উপস্থিত হৈছে আমি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব সেই পঞ্চায়ত নিৰ্বাচনৰ আজি ৰণকৌশল আমি এই অঞ্চলত উদ্ভাৱন কৰিবৰ কাৰণে আমি ইয়াত মিলিত হৈছোঁ আৰু অহা 24 তাৰিখে আমি বালিপোতা চিলাৰায় ভৱনত আমাৰ এই জিলা পৰিষদ এলেকাৰ যি 7টা পঞ্চায়ত আছে 7টা মণ্ডল কংগ্ৰেছ কমিটি আছে তেওঁলোকৰ আমি বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি আমাৰ মণ্ডল পৰ্যায়লৈ সকলোবিলাকক লৈ আমি এখন কৰ্মশালা এখন আয়োজন কৰিছোঁ অহা 24 তাৰিখে আমি এখন সভা আহ্বান কৰিছোঁ আৰু সেই মৰ্মে আমি আজি ইয়াত সকলোৱে মিলিত হৈছোঁ আৰু আমি পঞ্চায়তৰ বাবে আমি সম্পূৰ্ণ কংগ্ৰেছ দল সাজু হৈছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271